নমস্কাৰ বন্ধুসকল আৰু দুহাৰমান কথা ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে কথাবিলাক বুজি পাব। এটা মানে শিয়াল আৰু এটা মেকুৰী আছিল আৰু দুটা মানে সখী আছিল, নলে গ'লে লগা সখী আৰু মানে ইজনে সিজনক এৰিব নোৱাৰে কোনোদিনো। তাৰপিছত শিয়ালে মানে এদিন মেকুৰীটোক ক'লে যে সখী বলক মানে চিকাৰলৈ যাওঁ। আৰু মেকুৰীটোৱে ক'লে যিহে চেহেৰা, সেই চেহেৰাটো লৈ কেনে মানে চিকাৰলৈ যাবি। তাৰপিছত মানে শিয়ালটোৱে ক'লে যে হেৰি সখী আপুনি থাকিব নহয়, টেনশ্যন নাই, আপুনি থাকিলে চিকাৰ কৰিম আৰু আপোনাৰ লগত। তেতিয়া মেকুৰীটোৱে ক'লে আৰু বোলে অঁ সেনেকুৱা হ'লে পাৰি আৰু। তাৰপিছত মেকুৰীটোৱে ক'লে বোলে হ'ব কালি সখী ওলাব, ৰাতিপুৱা গা চা ধুই ওলাব ৰাতিপুৱা। সেই কথা মতেদি শিয়ালে মানে ওলালে। শিয়ালৰ কথা হ'ল মানে কি, শিয়ালে মেকুৰীটোক খাব। শিয়ালে সদায় লোকেল বস্তু খাই থাকে, মানে শিয়ালে লোকেল বস্তু নহয়, শিয়ালে সদায় মানে চিকাৰ কৰিয়ে খায়। শিয়ালৰ কথা হ'ল কি মেকুৰীটোৱে সদায় লোকেল বস্তু খায় আৰু সেই মেকুৰীটোক মানে খাব আৰু শিয়ালটোৱে কিমান মিঠা লাগিব, সেই মানে শিয়ালৰ সোৱাদ আৰু জিভাৰ সোৱাদ ল'ব আৰু মানে মেকুৰীটোক খায়। তাৰে পিছত গ'ল, ৰাতি পোহৰ হ'ল। ৰাতি পোহৰ হোৱাৰ পিছত শিয়ালে ওলাই আহিল, মেকুৰীও ওলাই আহিল, গৈ আছে গৈ মানে এটা নদী এটা পালে আৰু নদীটোত মানে ক'লে হেৰিজনে ক'লে আৰু শিয়ালজনে ক'লে সখী এই নদী পাইছোঁ, এই দূৰৰ পৰা পজিশ্যন লওক। তেতিয়া আৰু মেকুৰীটোৱে কৈছে সখী আপুনি যে কিছুমান কথা কয়, এইটো নদীহে, এইটোতো সাগৰ নহয়, ডেং মেলি দিম, ভৰিখন মেলি দিম কাষৰ পৰা আৰু পাৰ হৈ যাম। তাৰপিছত মানে শিয়ালে ক'লে আৰু হয়। শিয়ালে দূৰৰ পৰা পজিশ্যন ল'লে, পজিশ্যন লৈ জাপ মাৰি দিলে, জাপ মাৰি দি কেনে মানে নদীটো পাৰ হৈ গ'ল। তাৰে পিছত আহিল মেকুৰীৰ পাল্লা। মেকুৰীয়ে সেই কথা মতেদি ওচৰৰ পৰা জাপ মাৰি কেনে মানে নদীটোৰ মাছটোও পাৰ হৈছে, তাৰে পিছতে পৰিল খালত, পানীত পৰিল আৰু নদীটোৰ পানীত পৰি পানী চানী খাই এই অকণমান দূৰত গৈ উঠিছে মেকুৰীটো। উঠি কেনে মানে উঠিছে আৰু কিবা কৈ উঠিছে আৰু। তাৰপিছত শিয়ালে ক'লে বোলে সখী কি হ'ল, মনে মনে ভালো পাই আছে শিয়ালে, বোলে যাবই নালাগে জংঘললৈ আৰু ইয়াতেই কামটো হ'ব। যিমান যি নহওক সখী, যেনেকৈ তেনেকৈ খাব নোৱাৰে। তাৰপিছত মেকুৰীটোক সুধিলে কি হ'ল সখী, মেকুৰীটোৱে ক'লে সখী হেৰি চিকাৰত যোৱা কথা না, ৰাতিপুৱাই গা চা ধুই অহা নাই, তো সেইকাৰণে গাটো ধুই ল'লোঁ অলপ বোলে। তাৰপিছত শিয়ালে ভাবিলে আৰু বা কি বস্তু হয় এইটো, গৈ মানে পালে আৰু জংঘল পালে, হাবি পোৱাত শিয়ালে ক'লে বোলে সখী পজিশ্যন লওক, আমি জংঘল আহি পালোঁ। তাৰপিছত মেকুৰী গৈছেগৈ বোলে পজিশ্যন লওক। একদম মেকুৰীয়ে দৌৰি গৈ কেনে একদম মানে ঢেকীয়াৰ পাতৰ তলত লুকাই আছে। ঢেকীয়াৰ পাতত লুকাই থাকোঁতে তাত হেন সময়তে মানে এনেকুৱাকৈ কাজিয়া লাগিল হাতীবিলাকতো দৌৰা দৌৰি কৰিছে, বহুত দৌৰা দৌৰি কৰি কেনে মানে মেকুৰীটো পৰিল হাতীৰ সঁচৰ তলত পৰোঁতে হাতী গুচি গ'ল, সঁচত পৰিল। শিয়ালেতো দূৰৰ পৰা চাই আছে, শিয়াল আহিল, যিমান যি নহওক সখী খবৰটো ল'বই লাগিব। তাৰপিছত শিয়ালজনে আহি কেনে ক'লে আৰু সখী কি হ'ল। তাৰপিছত মেকুৰীটোৱে কৈছে আৰু বোলে সখী আপুনি মানে চিকাৰ কৰা পদ্ধতি, আপোনাৰ এই পদ্ধতি দেখা পাই মোৰ একদম হাঁহিত পেটৰ নাড়ী ওলাই গৈছে বুলি কৈছে আৰু। তাৰমানে কি কথাটো বুজি পাইছে নহয়, সৰু নহয় কোনোদিনো, মেকুৰীটো মানে কোনো কাৰণতে সৰু নহয়। তো এনেকুৱা আমাৰ ঘৰৰ আশে পাশেও কিছুমান মানুহ থাকে, সকলো জেগাতে থাকে, সকলো সমাজতে থাকে, দুই এজন মানে অভাৰ স্মাৰ্ট দেখায় আৰু তাৰমানে গোটেই জানে একদম নকলেও হয়। মানে মেকুৰীটোৰ নিচিনা মানুহ বহুত আছে, তাৰমানে অভাৰ স্মাৰ্ট দেখুওৱা মানুহ বহুত আছে। আপুনি নাজনা কথা একো নাই, নুবুজা কথা একো নাই, কিন্তু একো নাজানে, সোধে যদি একো নাজানে আৰু তাৰমানে এনেকুৱা আৰু।